নমস্কাৰ, মই ডক্টৰ অন্তৰা সেন, গেষ্ট্ৰএণ্টাৰলজিষ্ট ফ্ৰম মাৰৱাৰী হস্পিটেল। আজি মই ফেটি লিভাৰ বিষয়ে ক'ব বিচাৰোঁ। তো ফেটি লিভাৰ হয় কিয়, আৰু ফেটি লিভাৰটো কি হয়? ফেটি লিভাৰটো হয় যদি লিভাৰৰ মোৰ দেন 5% চেলত যদি ফেট ডিপজিশ্যন হয়, এইটো ফেটি লিভাৰ বুলি কয়। ফেটি লিভাৰ এটা ইম্পৰ্টেণ্ট কাৰণ হয় অধিক মাত্ৰাত এলকহল লোৱা, আৰু বহুত পেচেণ্টে আহি পেলাই কয় যে আমি লাইফত কেতিয়াও এলকহল লোৱা ব্যৱহাৰে কৰা নাই, তেনেহ'লে কিয় ফেটি লিভাৰ হয়? তো ফেটি লিভাৰ আৰু ইম্পৰ্টেণ্ট কাৰণ হয় মেডিকেশ্যনছ, কিছুমান মেডিকেশ্যন যিটো ফেটি লিভাৰ কৰিব পাৰে, থাইৰয়ডৰ প্ৰব্লেম হ'লে হ'ব পাৰে, আৰু এটা ইম্পৰ্টেণ্ট হ'ল মেটাবলিক চিণ্ড্ৰম। মেটাবলিক চিণ্ড্ৰম যেনেকৈ ডায়েবেটিছ যদি কণ্ট্ৰল নাই, ডায়েবেটিছৰ প্ৰব্লেম যদি আছে, লগতে কলেষ্ট্ৰলৰ প্ৰব্লেম যেনেকৈ ট্ৰাইগ্লিচাৰাইড বেছি হোৱা ব্লাডত, या HDL কলেষ্ট্ৰল কম হোৱা, আৰু লগতে মোটাপা প্ৰব্লেম যেনেকৈ অভাৰৱেইট, অবেচিটি, সেইবোৰ হ'লেও ফেটি লিভাৰ হোৱাৰ চান্স থাকে। তো ফেটি লিভাৰ যদি হয় তো ভয় খাব দৰকাৰ নাই। ফেটি লিভাৰ যদি হয় লগে লগে নিজৰ ডক্টৰক গৈ দেখাব। ফেটি লিভাৰ কাৰণ যিটো হয় সেইটো ট্ৰিট কৰিব। কিছুমান ফেটি লিভাৰৰ স্পেচিফিক ট্ৰিটমেণ্ট থাকে, সেইটো ষ্টাৰ্ট কৰা হয় কেতিয়াবা। তো ফেটি লিভাৰ যদি আমি ইনিচিয়েল ষ্টেজতে ধৰা পৰি এইটো ট্ৰিটমেণ্ট ষ্টাৰ্ট কৰোঁ, তেনেহ'লে এইটো প্ৰগ্ৰেছ হোৱাৰ চান্সটো কমি যায়। প্ৰগ্ৰেছ যেনেকৈ ফাইব্ৰচিছ या চিৰচিছ যদি হোৱাৰ চান্সটো কমি যায় যদি আমি এইটো যিমান সোনকালে পাৰে ডিটেক্ট কৰোঁ আৰু এইটো ট্ৰিটমেণ্টটো ষ্টাৰ্ট কৰোঁ। থেংক ইউ।